নেশ্যনেল স্কলাৰশ্বিপ 2026-2027 হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত পষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত HS মেট্ৰিক দিছা বা ডিগ্ৰী কৰিবা, সকলোলৈ পষ্ট মেট্ৰিক স্কলাৰশ্বিপ আবেদন কৰিবলৈ সময় নিৰ্ধাৰিত কৰি দিয়া হৈছে। ইতিমধ্যে স্কিম অপেন হৈ গৈছে। অপেন আজিৰে পৰা 1 জুনৰ পৰা স্কিম হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট। 1 জুনৰ পৰা অপেন হৈছে আৰু কেতিয়ালৈকে আবেদন থাকিব? অপেন ষ্টুডেণ্ট এপ্লিকেশ্যন অপেন টিল, আৰু তোমালোকে আবেদন কৰিব পাৰিবা 30। কেতিয়াৰ পৰা এপ্লাই হৈছে? এপ্লাই আজিৰ পৰা অপেন হৈছে আৰু 39/2026 মানে 30 ছেপ্টেম্বৰলৈকে তোমালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা। যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, তোমালোকেও HSত এডমিশ্যন লৈছা, তোমালোকেও এপ্লাই কৰিব পাৰিবা। যিবোৰ ষ্টুডেণ্টে HS পাছ কৰিছা, তোমালোকেও এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কমপ্লিট কৰিবা, তোমালোকেও যদি OBC ষ্টুডেণ্ট হোৱা, দেন তোমালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা, বিন্দাছ এপ্লাই কৰিব পাৰিবা, ন' প্ৰব্লেম। চ' স্কিম আজিৰে পৰা ষ্টাৰ্ট হৈ গৈছে, অপেন ফ্ৰম 1 জুন। আৰু কেতিয়ালৈকে হ'ব তাৰে ডেট দিয়া হৈছে 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰলৈকে আবেদন কৰিব পাৰিবা। চ' মই ষ্টুডেণ্টক, যিবোৰ ষ্টুডেণ্ট আবেদন কৰিম বুলি ভাবিছা OBC স্কলাৰশ্বিপ, যিবোৰ ষ্টুডেণ্টৰ 60% আছে, 70 তলত আছে বা 80 তলত আছে, তোমালোকে OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰা। আৰু যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, তোমালোকে যিমান ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, যদি OBC কেটেগৰী হোৱা, দেন তোমালোকে OBC ষ্টুডেণ্ট এই স্কলাৰশ্বিপটো কৰি দিয়া। মেট্ৰিক পাছ কৰা সকলো ষ্টুডেণ্টে OBC কৰি দিয়া। HS পাছ কৰা, যদি পাৰ্চেণ্টেজ 60 এণ্ড এবভ আছে বা 60ৰ তলতো আছে, তোমালোকে এপ্লাই কৰিব পাৰিবা, বা 70ৰ তলত আছে, তোমালোকে OBC স্কলাৰশ্বিপ এপ্লাই কৰা। মই বিনম্ৰ অনুৰোধ কৰিম, যদি 80ৰ ওপৰত আছে, দেন অভিয়াছলি ঈশানোদয়, তুমি OBC ষ্টুডেণ্ট, তুমি OBC, দেন 80ৰ ওপৰত আছে ঈশানোদয় কৰা, বা 80ৰ আশে পাশে আছে, 70ৰ ওপৰত আছে, দেন NEC কৰা। চ' ষ্টুডেণ্ট পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট টু OBC ষ্টুডেণ্ট অসমৰ ষ্টুডেণ্ট বেছড অন ৱেলফেয়াৰ বেছড স্কিম অপেন কেতিয়ালৈকে? মই এগেইন জনাইছোঁ 30 ছেপ্টেম্বৰলৈকে। এতিয়া ডিফেক্টিভ এপ্লিকেশ্যন তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা 31 অক্টোবৰলৈকে। অ'কে, এতিয়া আহিছোঁ এমাউণ্টটো ক'লোঁ, এপ্লাই ডেট ক'লোঁ, ডকুমেণ্টছ কি লাগিব। এতিয়া ডকুমেণ্টছ লাগিব, নোট কৰি ৰাখিবা। সকলো ষ্টুডেণ্টকে মই বিনম্ৰ অনুৰোধ কৰিম, তোমালোকে প্লিজ নোট কৰি ৰাখিবা। মই লিখি দিছোঁ, তথাপিও তোমালোকৰ মেট্ৰিক যিবোৰ ষ্টুডেণ্টে দিবা, মেট্ৰিকৰ ৰিজাল্ট লাগিব, মাৰ্কশ্বিট লাগিব, মেট্ৰিকৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট, তোমাৰ মাৰ্কশ্বিট, ফাৰ্ষ্ট অফ অল মাৰ্কশ্বিট লাগিব। নেক্সট ইনকাম চাৰ্টিফিকেট লাগিব, ইনকাম ঘৰৰ ইনকাম চাৰ্টিফিকেট লাগিব। তাৰপিছত তোমাৰ এখন ডমিচাইল বনাব লাগিব। OBC ষ্টুডেণ্টে OBCৰ চাৰ্টিফিকেট ৰাখিবা। আৰু তোমাৰ ঘৰৰ ইনকাম যিটো কৈছোঁ মই, তোমাৰ ঘৰৰ ইনকাম বিল' 2.5 লাখ হ'ব লাগিব। ঘৰৰ ইনকাম 2.5 লাখ বিল' ডাউন হ'ব লাগিব। 2.5 লাখৰ তলত ডাউন তোমাৰ ঘৰৰ ইনকাম হ'ব লাগিব। অ'কে, চ' তোমালোকৰ এপ্লাই কেতিয়া? এপ্লাই ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেট 30 ছেপ্টেম্বৰ। তো তোমালোকৰ বেষ্ট টাইম হৈছে আগষ্ট মান্থত তোমালোকে এপ্লাই কৰিবা। যিমান ষ্টুডেণ্ট এপ্লাই কৰিব লাগে, আগষ্ট মান্থত এপ্লাই কৰিবা। তাৰে পিছত ডকুমেণ্টছ কি লাগিব মই ক'লোঁ, তোমাৰ মাৰ্কশ্বিট ক'লোঁ। তাৰপিছত তোমাৰ ফটো লাগিব, তোমাৰ বেংক একাউণ্ট ক'লোঁ, বেংক একাউণ্ট লাগিব, এটা বেংক একাউণ্ট লাগিব। আৰু সেই বেংকৰ লগত আধাৰ লিংক হৈ থাকিব লাগিব। মিনছ আধাৰ আৰু বেংকৰ লগত লিংক থাকিব লাগিব, চিট থাকিব লাগিব, কিয়নো আজিকালি আধাৰ বেছ পে'মেণ্ট দিয়া হয়। চ' আধাৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব। তাৰপিছত তোমাৰ ইনকাম চাৰ্টিফিকেট, লেটেষ্ট ইনকাম চাৰ্টিফিকেট লাগিব। আৰু ইনকাম কিমান তলত হ'ব লাগিব? 2.5 লাখৰ তলত হ'ব লাগিব। আৰু এটা এফিডেভিট বনাব লাগিব। সেইটো যেতিয়া এপ্লাই কৰিবা মই নিশ্চয় জনাম। এফিডেভিটৰ ফৰ্মেটটোও দেখাই দিম, যে এফিডেভিট এনেকৈ বনাবা, আগষ্ট মান্থত দেখাই দিম। কিয়নো এতিয়া কলেজসমূহ বন্ধ হ'ব বা এডমিশ্যন চলি আছে, এতিয়া তোমালোকে এপ্লাই কৰিব নালাগে, মই প্ৰিফাৰ কৰিম। অ'কে, এতিয়া আহিছোঁ যে কোনবোৰ ষ্টুডেণ্টে মানে এপ্লাই কৰিব পাৰিবা। চোৱা, ডিগ্ৰী, পষ্ট গ্ৰেজুৱেশ্যন লেভেল, ছাপ'জ মেডিচিনত কোনোবাই কৰিছা, টেকনিকেল, প্লেনিং, এগ্ৰিকালচাৰ, ডিজাইন ফেশ্বন কৰি আছা, ডিজাইন ফেশ্বন টেকন'লজি কৰি আছা, এগ্ৰিকালচাৰ কৰি আছা, LLB কৰিবা, LLM কৰিবা, পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা কৰিবা। তাৰপিছত
এড কৰিবা, ফাৰ্ম কৰিবা, ডিপ্ল'মা, তাৰপিছত প্ৰফেচনেল কোৰ্চ লাইক ডিগ্ৰী, এড, ফাৰ্ম, ডিপ্ল'মা, চাৰ্টিফিকেট অফ ফাৰ্মাচীৰ ষ্টুডেণ্টো কৰিব পাৰিবা, নাৰ্ছৰ ষ্টুডেণ্টো কৰিব পাৰিবা, তাৰপিছত হোটেল মেনেজমেণ্ট, মাছ কমিউনিকেশ্যন চবেই কৰিব পাৰিবা। তাৰপিছত BA, BSc, BCom, MA, MSc, MCom সকলোৱে কৰিব পাৰিবা। তাৰপিছত ক্লাছ 11ৰ ষ্টুডেণ্ট, ক্লাছ 10 পাছ কৰা, 11, 12 কৰিব পাৰিবা। ক্লাছ 11, 12 ইয়াতে আছে, চোৱা 11, 12 এপ্লাই কৰিব পাৰিব। তাৰপিছত BA, BSc, BCom কৰা এপ্লাই কৰিব পাৰিবা। MA, MSc, MCom কৰিবা, তোমালোকে এপ্লাই কৰিব পাৰিবা। নাৰ্ছিং কৰিবা বা B.Pharm কৰিবা, D.Pharm কৰিবা, মাছ কমিউনিকেশ্যন, হোটেল মেনেজমেণ্ট, টুৰিজম, হস্পিটেলিটি, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন, যিকোনো কোৰ্চতে এপ্লাই কৰিব পাৰিবা, সকলোৱে এপ্লাই কৰিব পাৰিবা। তাৰপিছত ITI পলিটেকনিক ষ্টুডেণ্ট, তোমালোকে OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। LLB কৰিবা, BLLB কৰিবা, তোমালোকে এপ্লাই কৰিব পাৰিবা। এইখিনি দেখাই দিছোঁ মই। ফিজ ষ্ট্ৰাকচাৰটো দেখাই দিছোঁ। ফিজ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ থাকে, তথাপিও মই দেখাই দিছোঁ যে কিমানৰ পৰা আপ টু 20,000লৈকে পোৱা যায়। চোৱা 20,000, প্ৰফেচনেল যিবোৰ ষ্টুডেণ্টে আপ টু 20,000 পাব। তাৰপিছত নৰ্মেল ডিগ্ৰী ষ্টুডেণ্টে 13,000, মেক্সিমাম 13,000লৈকে পাব। প্ৰফেচনেল যিবোৰ ইঞ্জিনিয়াৰিং, MBBS কৰিব, টেকনিকেল, তাৰপিছত MBBS কৰিব, ইঞ্জিনিয়াৰিং কৰিব, সিহঁতে আপ টু 20,000। তাৰপিছত নৰ্মেল BA, BSc কৰিবা তোমালোকে বা LLM কৰিবা, 13,000 বা 8,000 পাবা। তাৰপিছত HS, যিসকলে মেট্ৰিক পাছ কৰিছা, HS-ত নাম লগাইছা, তোমালোকে 5,000 কৰি পাৰ ইয়াৰ পাবা। অ'কে, এমাউণ্টখিনিও মই জনাই দিছোঁ। চ' তোমালোকৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা, নিশ্চয় মই তোমালোকক জনাবলৈ চেষ্টা কৰিম যে তোমালোকে কোনটো কৰিলে স্কিম ভাল হ'ব। এইটো OBC ষ্টুডেণ্টৰ কাৰণে, OBC স্কলাৰশ্বিপ OBC ষ্টুডেণ্টৰ কাৰণে মই প্ৰিফাৰ কৰিম। 80 এণ্ড এবভ আছে যদি ঈশানোদয় কৰা, 80ৰ তলত, 70ৰ ওপৰত আছে যদি NEC কৰা, আৰু 70ৰ তলত আছে যদি যিমান OBC ষ্টুডেণ্ট মেট্ৰিক পাছ কৰিছা, ডিগ্ৰী পাছ কৰিছা, HS পাছ কৰিছা, তোমালোকে OBC স্কলাৰশ্বিপ এপ্লাই কৰা। 2 লাখ পাৰ এনাম কম হ'ব লাগিব। মোৰ নট এক্সিড, ইয়াতে নট এক্সিড 2.5 লাখ পাৰ এনাম। তো অ'কে, তোমাৰ ইনকাম, ভেলিড ইনকাম চাৰ্টিফিকেট লাগিব। অ'কে, চ' PRCটো বনাই ৰাখিবা, সকলো ষ্টুডেণ্টক কৈছোঁ। চ' কেনেকুৱা লাগিল ভিডিঅ'টো জনাবা। আৰু এইখিনি তোমালোকৰ কলেজ এফিলিয়েটেড হ'ব লাগিব, অল প্ৰাইভেট ইউনিভাৰ্চিটি ৰিকগনাইজ বাই দ্য ষ্টেট এণ্ড চেণ্টাৰ হ'লে হ'ব। তাৰপিছত নাকে যদি নাক আণ্ডাৰত হয় বা UGCৰ আণ্ডাৰত ডিম ইউনিভাৰ্চিটিজ সকলো চলি যাব। অ'কে, গভমেণ্ট কলেজ বা অট'নমাছ কলেজ চব চলি যাব, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ষ্টেট ইউনিভাৰ্চিটি সকলো চলি যাব। অ'কে, ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা। আৰু কোন OBC ষ্টুডেণ্ট প্লিজ কমেণ্টত নিজৰ পাৰ্চেণ্টেজ কমেণ্ট কৰিবা, যাতে মই প্ৰিফাৰ কৰিব পাৰোঁ কোনটো স্কুলিং কৰিলে তোমালোকৰ ভাল হয়। অ'কে, ধন্যবাদ। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগন্তুক দিনত তোমালোকক জনাব পাৰোঁ। ধন্যবাদ।